তোৰ নাম হ'ল শাওনৰ এইচ1। আমি আজি পাইন নিডল বা কলগছৰ ঠাৰৰ পৰা কাগজ তৈয়াৰ কৰা মূল ভাৱনা। বনৰ আকৃতিৰ বাহ্য যেনে পাইন নিডল বা কলগছৰ ঠাৰ ব্যৱহাৰ কৰি পৰিৱেশ বান্ধ কাগজ তৈয়াৰ কৰা। পইণ্টসমূহ: বনৰ আগুনি ৰোধ কৰে। পাইন নিডল সংগ্ৰহ কৰিলে বনৰ আগুনিৰ সম্ভাৱনা কমে। বাহ্য সামগ্ৰী ব্যৱহাৰত কৃষি বাহ্য মূল্যৱান কাগজত পৰিণত কৰে। পৰিৱেশ বান্ধৰ বিকল্প: গছৰ পৰা কাগজ, নতুন প্ৰাকৃতিক বন সংৰক্ষণ হয়। গ্ৰাম্য উদ্যোগ: গাঁও অঞ্চলৰ লোকসকলৰ বাবে আয়ৰ সুযোগ সৃষ্টি কৰে। বায়'ডিগ্ৰেডেবল আৰু ৰিচাইকেল: এই কাগজ সহজে পচি যায় আৰু পুনৰ ব্যৱহাৰ কৰিব পাৰি। প্লাষ্টিকৰ বৰ্জ্যৰ পৰা টাইলত তৈয়াৰ কৰা মূল ভাৱনা। পুনৰ ব্যৱহাৰ নকৰাকৈ থকা প্লাষ্টিক বৰ্জ্যক টাইলছৰ ৰূপত পৰিণত কৰি ঘৰ বা ৰাস্তাত ব্যৱহাৰ কৰা হয়।